Hello guys, welcome back with another vlog. আজি আমি তিৰুপতি যাব ওলাইছো তাৰ কাৰণে আমি বাস বুক কৰিছিলো হায়দৰাবাদ টু তিৰুপতি আমি ট্ৰেইনৰ টিকেট নাপালো ট্ৰেইনত যাব হলে কেদিনমান আগতে বুক কৰি থব লাগিব তো সেই কাৰণে আমি আজি বাসতে যাম বুলি ভাবিলো আৰু বহুত ইম্পৰ্টেন্ট কথাটো হৈছে যদি আপোনালোকে ভাবে যে আপোনালোকে তিৰুপতি দৰ্শনত যাব তেনে হলে আপোনালোকে তিৰুপতি যোনটো ৱেবসাইট হয় TTD তাতে গৈ পেলাই আপোনালোকে এডভান্স টিকেট বুক কৰিব পাৰিব স্পেশাল দৰ্শনৰ কাৰণে আৰু সাডেন প্ল্যান কৰি গলে আপোনালোকে লাইন ধৰি পেলাই টিকেট ল'ব লাগিব আৰু হেতু টিকেটটো যে লিমিটেড তো আমি গৈ পেলাই পালুংগৈ বাছখন এজেকাত ৰখালে 3-4 ঘণ্টা মানৰ পিছত ইয়াতে আমি সোমালো কিবা খাবলৈ কিন্তু নাখালো বহুত ঠাণ্ডা আছিল তো এটো মৰ্নিং ভিউ হয় আমি তিৰুপতি গৈ পেলাই পালুংগৈ 8টা বজাত এটো হৈছে তিৰুপতি বাছ ষ্টেণ্ড তিৰুপতি বাছ ষ্টেণ্ডতে বাথৰুম ফেচিলিটি আছে যদি আপোনালোকে ভাবে যে ডাইৰেক্ট আপোনালোকে তিৰুমালালৈ যাব ইয়াতে আপোনালোকে গা ধুই কৰি ধুনীয়াকৈ ফ্ৰেছ হৈ পেলাই যাব পাৰে আমাৰ অলৰেডি হোটেল বুক আছিল তো আমি ভাবিলো আমি ডাইৰেক্ট এতিয়া হোটেললৈ যাম তাৰ পৰাহে আমি তিৰুমালালৈ আহিম আৰু ইয়াতে আপোনাৰ নন এসি এসি দুইখন বাছ চলে লগতে জিপু ইয়াৰ পৰা চলে কোনবা যদি বিচাৰে যে আমি বাছত নাযাওঁ জিপত যাম তেনে হলে আপোনালোকে জিপ সাৰ্ভিসটো ইয়াৰ পৰা ল'ব পাৰে যদি আপোনালোকে জিপত যাওঁ বুলি ভাবে তেনে হলে জিপৰ যোনটো প্ৰাইস হয় হেতু হৈছে আপোনাৰ 300 আৰু বাছত ল'ব আপোনাৰ 90 rupees per head এটো হৈছে তিৰুমালালৈ যোৱা বাছৰ টিকেট কাউন্টাৰ আপোনালোকে ইয়াৰ পৰাই টিকেট কৰিব পাৰে ইয়াতে আপোনাৰ টিকেটৰ প্ৰাইসবোৰ দিয়া আছে আমি আহি প্লাই হোটেল পালোহি এতিয়া আমি হোটেলৰ পৰা ফ্ৰেছ হৈ পেলাই ডাইৰেক্ট আমি যাম তিৰুমালালৈ যাবলৈ আমি ৰেডি হৈ গলো এটো আমাৰ হোটেলৰ ৰুম হয় ইয়াতে হোটেল এভেইলেবল আছে আপোনালোকে আগতীয়াকৈ বুক নকৰাকৈ ইয়াতে আহি হোটেল ৰুম ল'ব পাৰে আমি আগতীয়াকৈ বুক কৰি থৈছিলো কাৰণ আমি ইমানখিনি গম নাপাইছো হোটেলৰ পৰা অটোখন বুক কৰি পেলাই বাছ ষ্টেণ্ডলৈ গৈ আছো তাৰ পৰা আমি বাছ পাম তিৰুমালালৈ যাব কাৰণে চাইতে দিব আপোনালোকে আমি বাছ ষ্টেণ্ড পালোহি তো আমি ইয়াতে বাছ এখনত বহিলো ইয়াৰ পৰা তিৰুমালালৈ ভাড়া 90 টকাকৈ লৈছিলে তিৰুমালালৈ যাওঁতে দুবাৰ চেকিং হয় ইয়াৰে যোনটো সিকিউৰিটি হয় বহুত টাইট হয় যাতে কোনো একো বেয়া বস্তু নিবলৈ নোৱাৰে আৰু এনেকুৱা সিকিউৰিটি আপোনাৰ চেকিং হয় বাছৰ পৰা এজনকে মানুহ নমাই দিয়ে কমপ্লিট বাছখন খালি কৰি চেকিং কৰিব আৰু মানুহখিনিকো আপুনি কি বস্তু নিছে ভালদৰে চেকিং কৰাৰ পিছতে ভিতৰত যাব দিব এটো হৈছে চেকিং পইণ্ট ইয়াতে বাছৰ পৰা সকলোখিনিকে নমাই দিয়ে তো আমিও এনেকৈ বাছৰ পৰা নামি খুচকাৰি গলো তাতে আপোনালোকে কি নিছে কি নিব পাৰে নোৱাৰে সকলোখিনি বৰ্ডত দিয়া আছে তো চাই পেলাই ভালদৰে আপোনালোকক ভিতৰলৈ যাব দিব তিৰুপতিৰ পৰা তিৰুমালালৈ যাবলৈ দুটা অপচন আছে আপোনালোকে যদি বিচাৰে গাড়ীটো যাব পাৰে তিৰুপতিৰ পৰা তিৰুমালা নহলে আপোনালোকে খুচকাৰিও যাব পাৰে খুচকাৰি যাবৰ কাৰণে আপোনালোকে তিৰুপতিৰ পৰা আপোনালোকে আধা আহিব লাগিব তাৰ পিছতে আপোনালোকে খুচকাৰি যাব পাৰিব যদি আপোনালোকে ভাবিছে কেতিয়াবা তিৰুপতিলৈ যাব তেনে হলে এই ভিডিওটো আপোনালোকৰ কাৰণে বহুত ইউজফুল হ'ব আৰু ভিডিওটো আপোনালোকে পজ কৰি পেলাই সাইনবোৰ্ডখন চাব পাৰে ইয়াতে কি বস্তু নিব পাৰে কি বস্তু নিব নোৱাৰে আৰু ৰাস্তাবোৰ বহুতে ভাল আছিল মোৰ বহুত ভাল লাগিল কোনোবাই যদি ভাবিছে যে আমি তিৰুমালালৈকে খুচকাৰি যাম তেনে হলে আপোনালোকে আলিপিৰিলৈকে বাছত আহিব পাৰে আলিপিৰিৰ পৰা চিৰি আছে ষ্টেপত আপোনালোকে 3550 চিৰি আছে যোনটো 12 কিলোমিটাৰ হয় ডিসটেন্স আপোনালোকে খুচকাৰি যাব পাৰে ম্যাক্সিমাম 6 পৰা 7 ঘণ্টা লাগিব তো আমি আহি পেলাই বাছ ষ্টেণ্ড পাই গলোহি তিৰুমালাৰ ইয়াতে আপোনাৰ ভৱন কিছুমান আছে য'ত আপোনালোকে ৰেষ্ট ল'ব পাৰে লগতে ফ্ৰী লকাৰো আছে য'ত আপোনালোকে বস্তু থব পাৰে তিৰুমালা বাছ ষ্টেণ্ডতে চেণ্ডেল আৰু বেগ ৰখা ব্যৱস্থাও আছে মই সাজেষ্ট কৰিম তাতে আপোনালোকে বেগ আৰু চেণ্ডেল ৰাখিব পাৰিব তেতিয়া আপোনালোকৰ অসুবিধা নহয় ইয়াতে সৰু দোকানো আছে আৰু এই বৰ্ডখনতে লিখা আছে ফ্ৰী দৰ্শন স্পেশাল দৰ্শন কেনি যায় ইয়াৰ পৰা তিৰুমালা ষ্টাৰ্ট হৈছে বৰ্ডখনতে আপোনালোকে ভালদৰে চাই ল'ব তেতিয়া কোনো অসুবিধা নহয় আৰু যদি আপোনালোকে ভাবে যে আমি চেণ্ডেল ইয়াত নাৰাখো বেলেগতো য'ত আপোনাৰ এন্ট্ৰি গেট তাতো ৰাখিব পাৰে কিন্তু তাত ৰাখিলে যেতিয়া আপোনালোকে ৰাতি ওলাব তেতিয়া বহুত অসুবিধা হ'ব যোনটো আমাৰ হৈছিল তো সেই কাৰণে মই সাজেষ্ট কৰিম যে আপোনালোকে বাছ ষ্টেণ্ডতে তিৰুমালা বাছ ষ্টেণ্ডতে চেণ্ডেল ৰাখি যাব এইটো বাছ ষ্টেণ্ডৰ পৰা আকৌ আপোনালোকৰ যোনটো এন্ট্ৰি গেট তালৈকে যাব লাগিব তাৰ কাৰণে ফ্ৰী বাছ আছে আৰু ট্যাক্সি আছে যদি ট্যাক্সিত যায় তেনে হলে এজনৰ 150 কে লয় আৰু নহলে ফ্ৰী বাছ যেটো বহুত ভিৰ হয় তেনে হলে ফ্ৰী বাছ পোৱাটো একদম বহুত টানি হয়
ফ্ৰী বাছৰ কাৰণে 1 ঘণ্টামান ৰখিব লাগে। তো ইয়াতে ভিতৰতে কিছুমান শ্বপিং কমপ্লেক্সত সৰু সৰু দোকান আছে। তো আমি দোকানৰ ভিতৰলৈ আহিলোঁ, কিয়নো ভাবিলোঁ কিবা এটা খাই যাওঁ, যিহেতু বহুত টাইম আমি তাতে থাকিব লাগিব। যদি উইকডেজত আহে তেনেহ'লে অলপ ভিৰটো কম পাব কম্পেয়াৰ টু আপোনালোকৰ উইকেণ্ডত। দেওবাৰে শনিবাৰে বহুত মানুহ হয়। আমি আহোঁতে 50,000 মান চাগে মানুহ আছিলেই, বহুতে ভিৰ আছিলে আৰু সেইকাৰণে সময়ো বহুত লাগিছিলে। আমি দৰ্শন কৰোঁতে টোটেল লাগিলে 12-13 ঘণ্টামান। ইয়াতে আমি খাবলৈ সোমালোঁ। খাই কৰি লৈ পেলাই আমি ফ্ৰী এণ্ট্ৰিলৈ যাবলৈ ওলালোঁ। যোনটো ফ্ৰী এণ্ট্ৰি গেট হয় সেইটো বেলেগ, যোনটো স্পেচিয়েল দৰ্শন হয় সেইটো গেটো বেলেগ আৰু যোনটো আপোনালোকে খোজকাঢ়ি যায় সেইটো গেটো বেলেগ। আমি খাই কৰি লৈ যোনটো পইণ্ট আপোনালোকক দেখাইছিলোঁ তাৰ পৰা আমি টেক্সি লৈ পেলাই আমি আহি পালোঁ। এইটো হৈছে আপোনাৰ ফ্ৰী চেণ্ডেল ৰখা জেগা, এইটো এণ্ট্ৰি গেটতে আছে। ইয়াতে আমি চেণ্ডেল ৰাখিলোঁ, ৰাখি পেলাই বাহিৰতে মানুহ আছিলে ফুট দিয়া, মই ফুট এটা ল'লোঁ, লৈ পেলাই আমি ফ্ৰী দৰ্শনেৰে ভিতৰলৈ যাবলৈ ষ্টাৰ্ট কৰিলোঁ। আমি এইফালে দিয়ে যাবলৈ ষ্টাৰ্ট কৰিলোঁ। আমি কমচে কম 1 ঘণ্টামান খোজকাঢ়িছোঁ। এনেকুৱা ভিতৰে ভিতৰে সৰু ৰাস্তা আছে, এইফালে খোজকাঢ়ি যাব লাগে। চাইডে চাইডে বহিবলৈও জেগা আছে। ধৰি লওক যদি কোনোবা বয়সস্থ মানুহ বা বেছি খোজকাঢ়ি ভাগৰ লাগিছে তেওঁলোকে বহিবও পাৰে। আৰু চবেই ইমান খোজকাঢ়িছে দেখি পেলাই মনটো ভাল লাগিছে। তো মোৰো কোনো ভাগৰ লগা নাছিলে, তেওঁলোকক দেখি ময়ো খোজকাঢ়ি গৈ আছিলোঁ। ভিতৰলৈ যোৱাৰ আগতে আমি টিকেট ল'ব লাগিব আৰু সেই টিকেটটো লৈ পেলাই ভিতৰলৈ যাওঁতে মোবাইল ফোনটো ৰাখি থ'ব। ইয়াতে টিকেট লৈ আমি ভিতৰলৈ যাওঁতে মোবাইল ফোন ৰাখি থ'লে আৰু মোবাইল আমি ইউজ কৰিব নোৱাৰিলোঁ। হেল্ল' গাইজ, আমাৰ দৰ্শন কৰা হৈ গ'ল। আমি দৰ্শন কৰি পেলাই বাহিৰত ওলাওঁতে 1 বাজি গ'ল। ইয়াৰ পৰা আমি মোবাইলকেইটা কালেক্ট কৰিলোঁ, য'ত আমি মোবাইলটো জমা দিছিলোঁ তাৰ পৰা ইয়ালৈ পঠাই দি ইয়াতে আহি পেলাই আমি মোবাইল কালেক্ট কৰিব লাগে। ইয়াতে মোবাইল কালেক্ট কৰি পেলাই অকণমান ইফালে সিফালে আমি ঘূৰিলোঁ, জেগাখিনি চালোঁ, কিয়নো মোবাইল যিহেতু এলাউ নাছিলে। তো মোবাইল লৈ পেলাই আমি আকৌ ভিতৰলৈ পালোঁহি। ভিতৰ মানে আপোনাৰ যোনটো মন্দিৰ আছে মন্দিৰৰ বাহিৰটো হয়। তো এয়ে হৈছে মন্দিৰৰ বাহিৰটো, ইমান ধুনীয়া লাগিলে। ওচৰতে পুখুৰী এটা আছিলে, তালৈ যাবলৈ নোৱাৰিলোঁ কিয়নো ৰাতি হৈ গ'ল, তাৰ কাৰণে আন্ধাৰো হৈ আছিলে। আমি খোজকঢ়া আৰম্ভ কৰাৰ পৰা দৰ্শন কৰালৈকে টোটেল 12-13 ঘণ্টামান লাগিলে, কিয়নো বহুত ভিৰ আছিলে, সেইকাৰণে সময়ো বহুত লাগিলে। মই আগতেই কৈছিলোঁ আপোনালোকক, যদি স্পেচিয়েল দৰ্শন কৰে তেনেহ'লে সময় অকণমান কম লাগিব আৰু ফ্ৰী দৰ্শনত বেছি সময় লাগে। তো যিহেতু আমি ফ্ৰী দৰ্শন কৰিছিলোঁ তো আমাৰো সময়টো বহুতেই বেছি লাগিলে। দৰ্শন কৰি চবেই প্ৰসাদ ল'ব আহিছে। প্ৰসাদ ল'বৰ কাৰণে যোনখন কুপন দিছিলে সেই কুপনখন ইয়াতে দেখালে প্ৰসাদ দিয়ে। তো আমিও তেনেকৈ প্ৰসাদ ল'লোঁ। প্ৰসাদ লৈ পেলাই আমি যোৱা নাই, কিয়নো ইয়াতে ৰাতি 12টা বজাৰ পৰা 3টা বজালৈকে বাছ ছাৰ্ভিচ, জীপ ছাৰ্ভিচ সকলোখিনি বন্ধ হৈ যায়। যোনখন দুৱাৰ আছে য'ত চেকিং কৰিছিলে সেই দুৱাৰখন বন্ধ থাকে। যিহেতু আমাৰ ইমান ৰাতি যাবলৈ একো সুবিধা নাছিলে, অলম'ষ্ট 2টাই বাজিব হৈছিলে, তো সেয়েহে আমি মন্দিৰৰ কেম্পাছত অকণমান ফুৰোঁ বুলি ডিচাইড কৰিলোঁ। এইখিনি হৈছে আপোনাৰ ক্ল'জ ভিউ। যেতিয়া আপোনাৰ মন্দিৰ ভিতৰলৈ যাব এইফালে দিয়ে যাব লাগে, দেখিছেনে কিমান লাইন পাতি আছে মানুহ। সেইফালে দৰ্জাখন যে দেখিছে সেইফালেদি সোমাই আপোনালোকে ভগৱানক দৰ্শন কৰিব পাৰিব। আৰু এনেকৈ হাজাৰ হাজাৰ ভক্ত লাইন পাতি আছে। গোটেই ৰাতিপুৱাৰ পৰা আপোনাৰ লাইন পাতি ৰাতি দৰ্শন কৰিব পাৰিছোঁ। অলম'ষ্ট আপোনাৰ 12-13 ঘণ্টা লাগিয়ে যায়। তো সেয়েহে যিহেতু ভিতৰতে সৰু সৰু কেম্পাছটোৰ ভিতৰতে মন্দিৰ আছে, তো আমিও ভাবিলোঁ অকণমান এক্সপ্ল'ৰ কৰোঁ, যিহেতু আমাৰ ওচৰত এম্পল এমাউণ্ট অফ টাইম আছে। তাৰপিছত ইয়াতে চাকি জ্বলাই আছিলে, ময়ো চাকি ধূপ কিনি ল'লোঁ, কুমকুম কিনি ল'লোঁ চাকি জ্বলাওঁ বুলি। মন্দিৰলৈ আহিলে চাকি এগছ নজ্বলালে মনটো ভালেই নালাগে। তো সেয়েহে সকলো মাজতে সোমাই পেলাই ময়ো চাকি এগছ জ্বলাওঁ বুলি আহিলোঁ। আৰু এইটো ওপৰৰ পৰা মন্দিৰৰ ভিউটো তিৰুমালা খুবেই ধুনীয়া, বহুতেই মনটো পবিত্ৰ লাগি যায় গ'লে, আপোনালোকেও যাব পাৰে। আৰু এয়া এফালে তেওঁলোকৰ লগতে ময়ো চাকি জ্বলাব ষ্টাৰ্ট কৰিলোঁ। প্ৰথমে মই চাকিটো জ্বলাবই পৰা নাছিলোঁ, ইমান আপোনাৰ ধোঁৱাখিনি আৰু আপোনাৰ জুইখিনি আহি আছিলে। তাৰপিছত ওচৰতে আণ্টি এজনী আছিলে, আণ্টিজনীয়ে শিকাই দিলে কেনেকৈ জ্বলাব লাগে। তো তেওঁ কোৱা মতে মই ধুনীয়াকৈ জ্বলাই পেলাই সেৱা কৰিলোঁ ভগৱানৰ ওচৰত।
আমি ধুনীয়াকৈ লাহেকৈ পূজা কৰি মেলি বাহিৰৰ ফাললৈ ওলাই আহিলোঁ যিহেতু আমাৰ চেণ্ডেল আছিলে আপোনালোকক প্ৰথমতে দেখাইছিলোঁ তাৰপৰা চেণ্ডেল আনিব লাগে এই দোকানতে সোমাই পেলাই কিবা এটা সৰুকৈ ধুনীয়াকৈ কিনিলোঁ কিনি পেলাই আমি আহিলোঁ বাহিৰলৈ অহাৰ পিছত যিহেতু ভোক লাগিছিলে ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ তো সেয়েহে আমি ইয়াতে খাই ল'লোঁ খাই কৰি মেলি আমি গাড়ীত উঠি পেলাই চেণ্ডেল আনিবলৈ গ'লোঁ কাৰণ যিহেতু ইমান ৰাতি দেৰি হৈ গৈছিলে আৰু চেণ্ডেল আনি পেলাই ইয়াৰ লাইন যিহেতু আপোনাক কৈছোঁ 3টা বজালৈকে গেটখন নুখোলে ইয়াৰ গেট খুলিলে 3টা বজাৰ পিছত তাৰপিছত আমি যাবলৈ ওলাইছিলোঁ তো এই আমাৰ আজি ডে ফাৰ্ষ্টৰ ভিডিঅ'টো হয় তো ডে ছেকেণ্ডত কি কৰিলোঁ তাৰ ভিডিঅ'টো আহি আছে তো আপোনালোকে চাবলৈ নাপাহৰিব আশা কৰিলোঁ ভিডিঅ'টো চাই ভাল পাব যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব